গুৱাহাটীত উপস্থিত চিবিআৰ সঞ্চালক মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে গঠন কৰা এছআইটিৰ সৈতে বৈঠক সঞ্চালকগৰাকীৰ চিবিআৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এই বৈঠক ইয়াৰ পিছতে মণিপুৰলৈ ৰাওনা হ'ব তদন্তকাৰী সংস্থাটোৰ মুৰব্বী প্ৰবীণ সুদ আমি পুনৰ কৈছো গুৱাহাটীত উপস্থিত চিবিআৰ সঞ্চালকগৰাকী গুৱাহাটী ইতিমধ্যে উপস্থিত হৈছে চিবিআৰ সঞ্চালকগৰাকী মণিপুৰৰ যি হিংসাত্মক ঘটনা সেই ঘটনাৰ বাবে যেহেতু তদন্তৰ বাবে গঠন কৰি দিয়া হৈছিল এখন এছআইটি আৰু সেই এছআইটিৰ সৈতে বৈঠক সঞ্চালকগৰাকী চিবিআৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এই বৈঠক ইয়াৰ পিছতে মণিপুৰলৈ ৰাওনা হ'ব তদন্তকাৰী সংস্থাটোৰ মুৰব্বী প্ৰবীণ সুদ আৰু ইতিমধ্যে সঞ্চালকগৰাকী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম মণিপুৰলৈ যেহেতু ৰাওনা হ'ব আজিৰ দিনটোতে গতিকে তদন্তকাৰী সংস্থাটোৰ মুৰব্বীগৰাকী ইতিমধ্যে উপস্থিত হৈছে এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো পোনপটীয়াকৈ এয়া দেখিবলৈ পাইছে গুৱাহাটী এয়াৰপৰ্টৰ পৰা আপোনালোকে দৃশ্য দেখিবলৈ পাইছে মণিপুৰৰ হিংসাত্মক ঘটনা তদন্ত কৰিব আৰু ইতিমধ্যে এছআইটিৰ সৈতে বিশেষ বৈঠকতো মিলিত হ'ব বুলি জানিব পৰা গৈছে এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মণিপুৰলৈও ৰাওনা হ'ব তদন্তকাৰী সংস্থাটোৰ মুৰব্বীগৰাকী আৰু চিবিআৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকত অংশ ল'ব গুৱাহাটীত ইতিমধ্যে চিবিআৰ সঞ্চালকগৰাকী উপস্থিত হোৱাৰ দৃশ্যাৱলী আমাৰ হাতলৈ আহিছে এয়া আপোনালোকক পোনপটীয়াকৈ গুৱাহাটী এয়াৰপৰ্টৰ পৰা এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এয়া গুৱাহাটীত উপস্থিত হৈছে চিবিআৰ সঞ্চালকগৰাকী প্ৰবীণ সুদ উপস্থিত হৈছে চিবিআৰ সঞ্চালক এইগৰাকী আৰু মণিপুৰৰ যি হিংসাত্মক ঘটনা যি হিংসা জৰ্জৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছিল মণিপুৰত আৰু সেই মণিপুৰৰ হিংসা জৰ্জৰ পৰিৱেশৰ কোনে উৎপত্তি কৰিছিল সেই সমগ্ৰ যি ঘটনা সেই ঘটনা তদন্ত কৰিব চিবিআৰ সঞ্চালকগৰাকী এছআইটি কমিটি ইতিমধ্যে গঠন কৰি দিয়া হৈছে গতিকে সেই এছআইটিৰ সৈতেও বিশেষ বৈঠকত মিলিত হ'ব আজিৰ দিনটোত গুৱাহাটীস্থিত যি চিবিআৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ত সেই বিশেষ বৈঠকখন অনুষ্ঠিত হ'ব পৰৱৰ্তী সময়ত সেই বৈঠক সন্দৰ্ভতো আমি আপোনালোকক সবিশেষ খবৰ জনাম এয়া দেখিবলৈ পাইছে গুৱাহাটী এয়াৰপৰ্টৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে চিবিআৰ সঞ্চালক প্ৰবীণ সুদ উপস্থিত হৈছে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে গঠন কৰা এছআইটিৰ সৈতে বৈঠকত মিলিত হ'ব আমি সবিশেষ খবৰ জানিম আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ সৈতে এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছো হিমাংকৰ বৰ্মন ইতিমধ্যে যেহেতু সঞ্চালকগৰাকী আহি গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছে এখন বিশেষ বৈঠক আছে সেই গুৰুত্বপূৰ্ণ বৈঠকখনত মিলিত হ'ব সেই বৈঠক সন্দৰ্ভত এই মুহূৰ্তত জানিব বিচাৰিছো নিশ্চিতভাৱে নাজমিন ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ বেতকুচিস্থিত যি মুখ্য কাৰ্যালয় যি চিবিআৰ যিটো মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত আহি উপস্থিত হ'বহি কিছু সময়ৰ মুহূৰ্তৰ ভিতৰতে আৰু ইয়াৰ বাবে ইতিমধ্যে এই চিবিআৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত যিসমূহ বিষয়ববীয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ বিষয়ববীয়া সেই উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ববীয়াসমূহে এই সময়ত ইয়াত সকলো বিষয় বা সকলো তদাৰক কৰি আছে তেওঁক আদৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু ইয়াত আজি কোনো আচলতে বাহনকে এইখিনি সময়ত এই যিটো পথ এই পথটোৰ সন্মুখত কিন্তু কোনো বাহনকে ৰখিবলৈ বা ৰবলৈ তেওঁলোকে অনুমতি দিয়া নাই আমি খবৰ পোৱা মতে ইতিমধ্যে এছআইটি দলৰ যিসমূহ সদস্য আছিল মণিপুৰত যি হিংসাত্মক ঘটনাক লৈ পেলাই এছআইটি গঠন কৰা হৈছিল সেই এছআইটি দলৰো কেইবাজনো সদস্য আহি পেলাই ইতিমধ্যে এই মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে হয়তো কিছু সময়ৰ ভিতৰতে যি লখিমপুৰৰ যিগৰাকী আচলতে এছপি আনন্দ মিশ্ৰ হয়তো আহি উপস্থিত হ'ব যিহেতু আনন্দ মিশ্ৰ অসম আৰক্ষীৰ ফালৰ পৰা আনন্দ মিশ্ৰৰ নামটো অন্তৰ্ভুক্ত হৈছিল এই এছআইটিত আৰু সেইবাবে এই যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে আজি ৰাতিপুৱাৰ ভাগৰ পৰা এই চিবিআৰ যি মুখ্য কাৰ্যালয় সেই চিবিআৰ মুখ্য কাৰ্যালয়ত যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু কিছু মুহূৰ্তৰ ভিতৰতে হয়তো নাজমিন এই যি কাৰ্যালয় এই মুখ্য কাৰ্যালয়ত আহি উপস্থিত হ'ব আৰু তেওঁক আদৰিবৰ বাবে চিবিআইৰ ফালৰ পৰা যি আঞ্চলিক যি কাৰ্যালয় সেই আঞ্চলিক কাৰ্যালয়ৰ যি ব্যৱস্থা কৰিবলগীয়া সেয়া কৰা হৈছে আৰু তদুপৰি এছআইটি দলৰ যিসমূহ সদস্য আছে সেই সদস্যসকলেও এজন এজনকৈ ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে হয়তো আৰু কিছু মুহূৰ্ত কিয়নো কিছু সময় পূৰ্বে যিহেতু বিমানবন্দৰৰ পৰা তেওঁ ৰাওনা হৈছে এই মুখ্য কাৰ্যালয়লৈ আৰু কিছু মুহূৰ্তৰ ভিতৰতে এই কাৰ্যালয়ত উপস্থিত হ'ব আৰু কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে প্ৰায় 10-15 মিনিটৰ পিছতে তেওঁক আদৰণি পৰ্বৰ পিছতে এছআইটিৰ যিখন সমিতি আছে সেই সমিতিৰ সৈতে তেওঁ মিলিত হ'ব মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আৰু তাৰ পিছতে হয়তো এই যি এছআইটি কেনেদৰে কাম কাজ কৰিব সেই সকলোবোৰ বিষয় আজি এই যি গুৰুত্বপূৰ্ণ সভাখনত বা যি গুৰুত্বপূৰ্ণ এই আলোচনাত সকলোবোৰ বিষয় উত্থাপন হ'ব তাৰ পাছত যিসমূহ দায়িত্ব দিয়া হ'ব এছআইটি দল বা সদস্যক সেই সদস্যসকলে সেইদৰে কাম কৰিব আৰু যিহেতু প্ৰবীণ সুৰৰ নেতৃত্বত এই সম্পূৰ্ণ যি এছআইটিয়ে কাম কৰিব গতিকে তেওঁ আহি আজিৰ দিনটোত কিদৰে আচলতে এই এছআইটি কাম কৰিব সেইসমূহ বিষয় এই মুহূৰ্তত আলোচনা কৰি বা কিছু সময় পিছতে আলোচনা কৰা হ'ব আৰু তেওঁক আদৰিবৰ বাবে এই মুহূৰ্ততো আমি দেখিবলৈ পাইছো যি চিবিআইৰ মুখ্য কাৰ্যালয়ত
যথেষ্ট তৎপৰ আজি কোনো লোকক যিসমূহ কৰ্মকৰ্তা বা যিসমূহ ইয়াত কাম কাজ কৰে সেইসকলকো ইতিমধ্যে প্ৰতিবন্ধকতা কৰা হৈছে আজি কেৱল CBR যিসমূহ আচলতে কৰ্মকৰ্তা বা CBR নিয়োগপ্ৰাপ্ত যিসমূহ লোক জোৱান সেইসমূহে আজি ইয়াত অন্তৰ্ভুক্ত হোৱা পাইছে বাকী কোনো লোককে তেওঁলোকে আজিৰ দিনটোৰ কাৰণে সকলোবোৰ প্ৰতিবন্ধকতা কৰা হৈছে আমি যেতিয়া আহি উপস্থিত হৈছিলো আমাকো যথেষ্ট সোধা পোছা কৰা হৈছিল যিহেতু তেওঁ আহি অতি গুৰুত্বপূৰ্ণ বিষয় এটাত তেওঁ আলোচনাত মিলিত হ'ব আৰু সেয়েহে যি ব্যৱস্থা ল'ব লাগে সুৰক্ষাৰ দিশটোৰ পৰা বা কনফিডেন্সিয়েল যি বিষয় হ'ব সেই সকলোবোৰ দিশ কিন্তু একেবাৰে চালি জাৰি চাই থকা হৈছে নাজমিন আৰু হয়তো কিছু মুহূৰ্ত লাগিব সেই কিছু মুহূৰ্তৰ পাছতে তেওঁ আহি এই বেতকুচিস্থিত মুখ্য কাৰ্যালয় পাব আৰু মুখ্য কাৰ্যালয়ৰ পৰা তেওঁ ইয়াত আলোচনাত মিলিত হয় এই যি SITৰ সদস্যসকল আছে সেই সদস্যসকলৰ লগত মিলিত হৈ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু আমি হয়তো 10-15 মিনিট ৰ'ব লাগিব 10-15 মিনিটৰ ভিতৰতে এই বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত হিমকৰ